মই বঢ়িয়াকৈ মাংস থলা জলপান খাব লাগিব তাৰমানে গিলোৱা মানে সেইটো ঘৰটো আহি পাই গ'লোঁ আৰু মই বাইকখন থৈ পেলাই বাহিৰলৈ আহিলোঁ ফোন এটা আহিছে মানে ফোনটো ক'লোঁ আৰু এতিয়া ঘৰত কি কৰি ৰেষ্ট ল'ম তাকে চিন্তা লাগিছে মানে ইমান গৰম আৰু আমাৰ ইফালে বাঁহ আছিল আগতে আৰু সেইবিলাক চব বাঁহ কাটিলা বাঁহ কটাৰ ফলত চেহা তেহা পূৰা নপৰা হৈছে মানে ডাইৰেক্ট গৰম আগতে ইফালে বাঁহৰ পৰা ঠাণ্ডা হাৱা আহিছিল এতিয়া দেখা যায় কি কৰি ৰেষ্ট ল'ম ফেন দিলোঁ মানে গৰম হাৱা ইয়াৰ দেখিছেনে কি ৰ'দ একে পুৰি মাৰা ৰ'দ এতিয়া গাটো ধুওঁ গা ধুই ভাত খাই অকণমান ৰেষ্ট লৈ লওঁ কি হৈছে ভাজিখন বহি দিছো বহি দি উঠি এতিয়া মই আছো কিয়নো পিঁয়াজ দেওঁ তই চেনচেনে উঠে ইমান সময় হ'ল বিচাৰিছা আজি গেছটো শেষ হৈ আছে তই বহি থৈ ক'ত গৈছিলি তাৰ মানুহ নহয় তাতে আছো তলত দেখি চাওঁ নাই মই কি চাব লাগিব আকৌ গেছ জ্বলিলে তোৰ ফালত চাই হেৰি কৰিব লাগিব নহয় গেছ জ্বলাই দিছো আগতে জলকীয়াই তেলে মই আচাৰৰ কাৰণে থৈছো চেনচেনে আছে তাৰপিছত যেতিয়া পিঁয়াজ কিনি দিলো তেতিয়া চেনচেন নকৰে কিনো হ'ল বুলি তলত দেখি চাওঁতে ৰাখিছো গেছ সেইটো লগাই দিব লাগিব চিলিণ্ডাৰটো ভৰি হাত ধুইলো বাৰু কথা নাই ভৰি হাত ধো মই পানী দিওঁ পানী খাই থৈ মোক গেছটো লগাই দিবি তাৰপিছত ভাজিখিনি ভাজিলে ভাত খাব পাবি ঠাণ্ডা পানী খালি আৰু মোক কি কৰিলে এই চিলিণ্ডাৰটো শেষ হৈ গ'ল আৰু মানে চিলিণ্ডাৰ শেষ হোৱাৰ পিছত কিছুমান অন হৈ থাকেতো অন হৈ আছে গতিকে গেছটো পাছ হৈ আছে নেকি চাবৰ কাৰণে ইয়াত অকণমান পানী ঢালি দিব লাগে আৰু ইয়াত অকণমান পানী ঢালি দিলোঁ এয়া পানী আৰু যদি গেছটো ভিতৰৰ পৰা ওলাই আছে তেতিয়া বুজবুজা কাটি ওলাই আহি থাকিব আৰু এতিয়া তাৰমানে গম পাইছোঁ যে এইটো গেছটো বন্ধ হৈ আছে মানে ইয়াৰ পৰা এইটোৰ চিলিণ্ডাৰৰ ভিতৰৰ পৰা গেছ ওলাই অহা নাই গতিকে এইটো পূৰা চিকিউৰ এইটো টেনশ্যন নাই আৰু এইটো বহুতে খুলিব নাজানে আকৌ বহুতে ক'ব যে এইটো শিকাইছে নহয় মানে বহুতে খুলিব নাজানে আৰু সেইটো খুলিবৰ কাৰণে এইডাল ধৰি এনেকৈ টানিব লাগিব টানি দিলে খুলি যাব টানি ফেলে ওপৰৰ ফালে টানি দিব লাগিব তাৰপিছত খোলা যাব আৰু এইটোত গেছটো বেছি আছে কিজানি সেইকাৰণে পটককৈ খোলা গ'ল আৰু এইটোৰ ভিতৰতো পানী হৈ আছে মানে এইটো যেতিয়া আনিছিলোঁ তেতিয়া এইটোত চেক কৰিছে আনিছিল আৰু এইটো পানী ঢালি দিছিল সেইকাৰণে এনেকুৱা পানী হৈ আছে আৰু এই মায়ে বঢ়িয়া পানীখিনি মুচি দিছে মহাৰাজ ঘুমোৱা দি ঘুমাই আছে আৰু মই বিচি আছো কি কৈ আছা কঁঠালৰ জলপান খাব লাগিব এতিয়া কিয়া আজি আমেঠি আমেঠি কাৰণে আৰু সূতা আমাৰ মই গা ধুই আহিছো এইমাত্ৰ খোজ কঢ়া লাগিল পিছে কি তই তেতিয়া কৈছিল কিবা কঁঠালৰ গুটি ওলা নাই নে কঁঠাল নাই কঁঠালত কোহে নাই কিয়া কঁঠালটো যিমান ডাঙৰ কোহগিলা অকণমানহে আছে ধৰ চব মিলি এখিনিমান ওলাইছে এনে ধৰ ইমানখিনি মান ওলবা লাগিছিল এখিনিমান ওলাইছে তই কৈছিল তাৰমানে ইমানখিনিমান ওলবা লাগিছিল কঁঠাল দেখিলে গম পাই নহয় কঁঠালটো হিচাপে তেনে কোহ নাই এখিনিমান ঠাই খালি আছে বহুত পাতাল কাহে কোহ আছে তই খালি নাই সন্ধান পিছত এই অকলটো মই অকণ ঘুমাই লওঁ হে ৰখাই তাৰপিছত গোটেই তাইও নালাগিল নেকি নেট বিচিনি বাপা তাইও বলখিনি কৰি উঠিলি অকণ জলপান আকৌ থলাই দিম যে এই দেখিছেনে পূবৰ পথাৰখন চাই আছে বঢ়িয়াকৈ মানে যেতিয়া আমাৰ ইয়াতে ধান চান ৰুব তেতিয়া বৰ ধুনীয়া লগা হ'ব আৰু তাকে ভাবি এই চাই আছে মানে এইখানে দেখিছে ট্ৰেক্টৰ চাই আছে মাথাউৰি ট্ৰেক্টৰ চাই আছে ইয়াতে এখন মাথাউৰি ট্ৰেক্টৰ যাই আছে আৰু এইবাৰে বোলে বঢ়িয়াকৈ বতাহ খাইছে আৰু বঢ়িয়া বতাহ বলি আছে মাতি আছে দেউতাই এয়া কঁঠালখিনি এইটোৰ হটকেছটোৰ ভিতৰত ভৰাই দিছে আমাৰ মানে উলি বা খেলিখিনি ছাগলী খাব দিলা এটা তাৰমানে সৰুতে কাহিনী এটা শুনিছিলোঁ সেই কাহিনীটোত তাৰমানে এনেকুৱাই শুনিছিলোঁ মানে কঁঠালৰ চুপে সেইটো যেতিয়া খাব গুটিটো মুখৰ ভিতৰত যাব গুটিটো যাব যেতিয়া তেতিয়া এইটো তাৰমানে বেলেগে গুটি খোৱা নহ'ব গতিকে এনেকৈ এৰে এই মালটো এনেকৈ দিছিল আৰু সেইটোৱে মই ফ'ল' কৰি এই গুটিকেইটা এনেকৈ ৰাখিছোঁ ৰাখি এইটাত দিছোঁ তাই তাৰমানে সেইখন খাব এয়া মোৰখিনি মই বঢ়িয়াকৈ লৈ আহিলোঁ এই দুটাই খোৱা আৰম্ভ কৰি দিলে এই ফল পিবা পৰা নাই গিলা আছে নাই কি তাৰমানে গিলোৱা মানে সেইটো আমেঠি স্পেচিয়েল খানা খাম তাৰমানে ইয়াতে খানাটো খাম আৰু মাংস চাংস আনি ৰেডি কৰি থৈ দিছে এতিয়া এইখিনি অকণমান চাফা কৰি দিব লাগিব কাৰণ ইয়াতে বনাব লাগিব মাংস ভাত চব বনাম ইয়াতে গতিকে সোনকালে মই ৰেডি কৰোঁ মানে যোৱাকালি লগ হোৱা নাছিলে আৰু দিনত একবাৰে ভাত খালোঁ আৰু কঁঠাল খালোঁ বাৰু জাষ্ট হ'লোঁ সেইকাৰণে সোনকালে কৰিলোঁ ভাগৰ লাগিছেতো তাতে নাইট কৰি আহিছোঁ মই এই দেউতাই আজি মানে মাংস বনাইছে খাহী মাংস বনাইছে আদা নাই তেতিয়া নকৰিকে মই লৈ আহিলোঁ নহয় এই দেউতাই বঢ়িয়াকৈ মাংস বনাইছে আৰু আজি আমাৰ খাহী মাংস ইয়াত আৰু এই দেউতাই ঘামি চামি যেনেকৈ বনাই আছে এই ৰখি আছে দেউতাক তাৰমানে চাই আছে মানে এই অডিয়েঞ্চ কি কৈ আছে তাৰমানে দিবা লাগে নেকি পানী জুচটো কম আমাৰ সাতটা মানুহ 4 বাটি এই দেউতা বঢ়িয়াকৈ পুৰা ঘামি চামি বনাই আছে বনাই লওক এই মাংস পুৰা খলকৈ উতলি আছে আৰু দেউতাই বনাইছে আৰু আমাৰ এই দেউতাই বনালে চবতছে বেছি খাই ভাল লাগে মায়ে বনাতকৈ এই বনাতকৈ দেউতাই বনাই মাংস খাই জিভাৰ পানী আহি গৈছে খাওঁ লাগি গৈছে
এয়া মাংস হৈ গ'ল আৰু বঢ়িয়াকৈ লৈ আহিছোঁ ঘৰলৈকে আৰু বঢ়িয়াকৈ থৈ দিছোঁ এতিয়া অলপ পিছত খাম আৰু কৰা হৈ গ'ল আৰু এয়া দেউতাই মাংস বঢ়িয়াকৈ এটা সজাই আছে এয়া দেউতাই পুৰা এক পিচকৈ সজাই আকৌ সেইটো বঢ়িয়া দেউতা তাৰ এক পিচ ইফাল নহয় সেনেকুৱাকৈ সজাব কাটাই আলু এক পিচ যদি দিছে এক পিচে দিব সেনেকুৱা আৰু বঢ়িয়াকৈ থৈ দিয়ে ইয়াতে বঢ়িয়াকৈ থৈ আছে মাংস লাগিছে দেখা পায় আৰু আপোনালোকে কালাৰ চাই কওক কেনেকুৱা হৈছে মাংস মই বঢ়িয়াকৈ মাংসটো লৈ যাই আছোঁ এইটো ফেন দিছোঁ ৰান্ধেঘৰৰ ফালে ফেন মুখ কৰিছোঁ হ'লেও তাৰমানে বিৰাট গৰম সেইকাৰণে আমি ভাত খাম ইয়াতে মানে ঘৰৰ ভিতৰত ভাত খাম আৰু